হেল্ল' গাইজ ৱেলকাম টু আনাডাৰ ব্লগ। জানো বহুত দিনৰ পৰা মই গায়ব হৈ আছিলোঁ, আই ন' ডেট। আৰু আজি ব্লগটো মই কৰিছোঁ দিছোঁ মানে। আৰু সেয়া আজি মানে স্কুটিখন কি হৈছে, ঘৰত ছাৰ্ভিচিং কৰি আনি থোৱাৰ পৰা মানে থৈ দিছোঁ। পূৰা একদম চিকচিককৈ ছাৰ্ভিচিং কৰি আনি লোৱাৰ পিছত এতিয়া যেতিয়া ষ্টাৰ্ট দিছোঁ, ষ্টাৰ্ট নহয় মানে একো ছাৰ্ভিচিং কৰা ফাইদাই নহয়। এতিয়া আকৌ মই নিব লাগিব, এবাৰ ট্ৰাই কৰি চাওঁ লাষ্ট স্কুটিখন ষ্টাৰ্ট হয় নহয়, স্কুটিখন এইখন মানে এতিয়া বস্তুটো কি হৈ আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ। এইটো লৈছোঁ, অন কৰিছোঁ, কিক চিক চব মাৰিলোঁ, এইটো প্ৰব্লেম হৈ আছে। মানে এতিয়া কি ক'ব, প্ৰব্লেম এইটো হৈ আছে। আৰু আজি তোমাৰ চুলি তুলিও কাটিমগৈ, মই দাড়ি চাড়ি এইবিলাক কাটিমগৈ স্কুটি ভাল কৰি পেলাই। আহক আমাৰ দিনটো আৰম্ভ কৰোঁ। চুলিটো কাটিবলৈ মই গ'লোঁ হয়, কিন্তু এটা কথা হৈ গ'ল, আগতে চুলিখিনি বোলো এবাৰ চাই লওঁ, কটাৰ পিছততো একো দেখিয়েই নাপাম। সেইকাৰণে বোলো চুলিখিনি এবাৰ হাত অলপ চুলিখিনি সোমাই চাই লওঁ। তাৰপিছত বোলো ভোকো লাগিলে, বোলো জাইকা গুচি গ'লোঁ ৰুটি আৰু পনীৰ খাবলৈ। 3খন ৰুটি দিলে, খাবলৈ বহুত টেষ্টি। তাৰপিছত যেতিয়া 2 নম্বৰবাৰ মই ৰুটি খুজিলোঁ, কিন্তু বহুত দেৰি ৰখিব লাগিছে। এইমাত্ৰ জাষ্ট আহি পাইছোঁ, চুলি তুলি কাটি আহিছোঁ। এয়া দেখিব পাৰিছে, চুলি তুলি জাষ্ট কাটি আহিছোঁ। গা ধুব যাওঁ, তাৰপিছত আৰু গোটেই দিনৰ ব্লগটো আপোনাক দেখাই আছোঁ কি কৰোঁ। এতিয়া পূৰা নিৰ্বাচনৰ সময় আহি আছে, ইলেকশ্যনৰ টাইম। আৰু এতিয়া মানে পূৰা একদম ঘৰৰ আগফালে চাগফালে একদম পূৰা ৰাতি একদম আহি পেলাই আপোনাৰ আমাৰ ইয়াৰ পৰা উঠিছে আমাৰ কেশৱ মহন্ত দা, আৰু এইপিনে আছে আপোনাৰ জিতেন গড় দা। একদম পূৰা আপোনাক মই দেখাইছোঁ, এয়া চাওক, এয়া দেখিছে, একদম পূৰা ফ্লেগ গোটেই একদম ৰাস্তালৈকে একদম পূৰা লগাই দিয়া আছে। মানে সেইপিনে ফটো চবফালে এইবিলাক লগাই থোৱা আছে। মানে ইলেকশ্যন যে আহি আছে, এইবাৰ কোন জিকে কোন নিজিকে এইবিলাক গম নাপাওঁ। জিকক নিজিকক যোনো সেইটো বেলেগ কথা, সেইটো আমাৰ কলিয়াবৰৰ মানুহে জানিব কোন জিকিব কোন নিজিব। মানে মোৰতো বেছি চান্স আছে আপোনাৰ মানে নতুনকৈ যোনটো বিজেপিৰ পৰা উঠিছে জিতেন গড় দা, তাহাঁতেও ছাপোৰ্ট পাইছে। কিন্তু আচলতে কলিয়াবৰটো হৈছে কেশৱ মহন্তৰ দ্বাৰাই ক'ব গ'লে। মানে কেশৱ মহন্তৰ দা জিকা বেছি চান্স আছে। পতকা চতকা পূৰা উৰাই আছে, সেইবিলাক বাদ দিয়ক। এতিয়া মই মৌচুমী খাইছোঁ, খাই বহুত ভাল লাগিছে। আপোনালোকে কমেণ্টত কওক মৌচুমী খাই পাইছেনে নাই, কেনেকুৱা লাগে এইটো ছিজনত। সেয়াই দোকানৰ পৰা আহি পাই পেলাই আইতাই ঢেঁকী দিবলৈ ক'লে। মই বোলো ঢেঁকী অলপকে দি দিওঁ। ঢেঁকী যদি কাৰোবাৰ ঘৰত নাই, চাওক কেনেকৈ ঢেঁকী চলাই। এয়া দেখিছে ঢেঁকী। এতিয়া খানা বানা খাই পেলাই আহিছোঁ। খানা বানা খাই পেলাই অহাৰ পিছত এতিয়া কমেও 4টামান বাজিছে চাগে। আজিৰ দিনটো তেনেকৈ গ'ল, ঢেঁকী চেকি খুন্দিলোঁ, শুলোঁ বেছিভাগ। এতিয়া সন্ধিয়া টাইমত চাওঁ, বাহিৰলৈ যাব পাৰোঁ নাযাব পাৰোঁ। আৰু বাকী এনেই ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' শ্বুট কৰি থোৱা নাই, ৰিচ বহুত কমি গৈছে, সেইটো গম পাইছোঁ। কৰিব লাগিব, এলাহ লাগি যায় নহয় এনেই মালটো। এনেই ভিডিঅ'কেইটা ঠিকেই আছে, এলাহ লাগি যায় মানে। এতিয়া আজিৰ পৰা বনাম বুলি ভাবিছোঁ। মানে মোৰ মেইন কথা হৈ গ'ল গ্ৰীণ স্ক্ৰীণখন যে যোনখন হয়, গ্ৰীণ স্ক্ৰীণখন মানে পাৰিবলৈ ৰুমৰ ভিতৰত জেগা নাই। তেজপুৰত থাকিলে পাৰি, এতিয়া ইয়াত পাৰিবলৈ জেগাই নাই। কি কৰোঁ কি নকৰোঁ। বাকী কি বাল কাটি দিলে, চুলি দেখিছেই নহয় চেট। মাথাটোৱে গৰম উঠি যায়, মুখখন গেলা একদম ভলকা বাঁহৰ গেলা এই কন্দুবৰলৈ সেই বাঁহটো লাগিছে চালা। সেয়াই, আপোনালোকক চাগে ইয়াৰ লগত ভাল যে মই চিনাকি কৰাই দিয়া নাই, এইটো মোৰ ভাই হয় নহয়। এইটো মানে মোৰ একদম খাচ ভাই। খুলি থোৱা আছে, এনেই ওপৰত আছে, চেইনডাল খুলি থোৱাই আছে। মানে আজি অলপ ইয়াৰ গা চা বেয়া হৈ আছে এইকেইদিন, বাট একো নাই, আস্তে আস্তে ঠিক হৈ যাব। আৰু এতিয়া ইলেকশ্যনৰ টাইম যিহেতু হৈ আছে ন, বহুত এয়া দেখাইছোঁ, এয়া দেখিব পাইছে গোটেই ঘৰৰ আগফাললৈকে পূৰা ৰেলী, ঘৰৰ আগফাললৈকে চাগফাললৈকে পূৰা ৰেলী একদম হৈ আছে। মানে ইলেকশ্যনত এইবাৰ কি হৈছে আমাৰ ইয়াত, কোন জিকে ক'ব নোৱাৰি। কেশৱ মহন্তৰ তাৰ পাৰ্টিও বেছি আছে, এইপিনে জিতেন গড় দাও পাৰ্টি বেছি আছে। এতিয়া মইতো মইতো অলপ ভোট দিয়া বয়সেই হোৱা নাই বাল। আৰু 2 বছৰ নে এবছৰমান ৰখিব লাগিব আৰু ভোট দিব লাগে।
মানে বয়সটো হোৱালৈকে। বাকী এনেই ভোট দিবলৈ মোৰ বয়স বৰ্তমানলৈকে হোৱা নাই। দেখাত নালাগে, গম পাইছোঁ। দেখাত বুঢ়া লাগে, বুঢ়া পেটুৱা তিনিটাৰ বাপ লাগোঁ ন, কিন্তু আচলতে একো নহয়, আপিয়ে পোৱা নাই। সেয়াই। এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া বাহিৰলৈ ওলাই আহি পেলাই অলপ বোলো বহুত দিন ক'তো যোৱাও নাই, অলপ টাউনৰ ফালে ওলাই যাওঁ। লগৰটোক ফোন কৰিছোঁ, স্কুটিখন মানে বেয়া হৈ আছে হা, নহ'লে স্কুটিখনেই নিলোঁ। সেই লগৰটোক ফোন কৰিছোঁ, এতিয়া টাউনৰ ফালে ওলাই যাওঁ, অলপ কিবা কিবি খাই চাই আহোঁ। আপোনাক আজি মই আমাৰ মানে এই টাউনখনৰ ন হোটেল সোপাৰ মানে ৰিভিউ এটাও দি দিম। চাওক, যদি আপুনি কেনেবাকৈ মোৰ ব্লগটো চাই এইফালে সেইফালে আহে মানে অলপ জানি থ'লে ভাল ন, ভাল খাব পাব। তেতিয়া টাউনখনৰো নাম হ'ব, মোৰ চেনেলটোৰো নাম হ'ব, এইটো বেলেগ কথা। তেতিয়া আহক বলক যাওঁ। আমি দেখিব পাইছে গোটেই ডাৱৰ চাৱৰ ভৰি আছে, কিন্তু ধুনীয়া লাগিছে। কিন্তু ধুনীয়া লাগিলেও কি হ'ব, এতিয়া আমি খাব গৈ আছোঁ, কিন্তু তেতিয়া বতৰ দি আছে। তেতিয়া ছাতি এটা লৈছোঁ বাৰু প্ৰটেকশ্যনৰ কাৰণে। এয়া মাপাত চাওমিন খাইছোঁ, ইও খাইছে। মই চচটো ল'ব যাওঁতে কেলা গোটেই বটলটোৱে পৰি থাকিল বাল। তেতিয়াও খাবলৈ টেষ্টি আছে, সেইটো চচ দিছে লগত। সেয়াই আৰু পটককৈ খাই থাকোঁতে বৰষুণ নিদিল, বৰষুণ আৰু লগত চাওমিন, পাৰফেক্ট কম্বিনেশ্যন। পূৰা একদম চলি আছে। এতিয়া পূৰা বৰষুণ দি আছে, আমি দুটা গৈ আছোঁ, কিন্তু বৰষুণ পূৰা দি আছে। আমি এতিয়া মুন্না মামা পইণ্টত গৈ আছোঁ, মাপাত আমি সোমালোঁ, বৰষুণ পূৰা দি আছে। গানটো ঢেৰকনি মাৰিছে, ঢেৰকনি মাৰিছে, কৃষ্ণ কৃষ্ণ। এতিয়া আমি সোমাই যাওঁ। নাই বতৰ পূৰা অকণমান আছে আৰু আমি যাব লাগিব তাত। চাইডে গৈ আছোঁ। ফকাচটো ভাল লাগে। এতিয়া পূৰা ম'ম' চম' খাই আহি, ম'ম' নহয়, কি খালোঁ বে? আমি খালোঁ, প্ৰথমতে খালোঁ আমি চাওমিন, তাৰপিছত আমি খালোঁ ব্ৰেড চপ খালোঁ, আকৌ ৰখি বৰষুণৰ কাৰণে। আৰু আজি আৰু কি খালোঁ, পকৰা। ভেজ পকৰাও খালোঁ, লগতে ভেজ পকৰাও খালোঁ। তাৰপিছত মোৰ গুগল পে' ৰিৱাৰ্ডছ আছিলে যে 30 টকা খৰচ কৰিলে ৰিটাৰ্ণৰ কেছবেক পায়, তো সেইবাবে মই কৰিলোঁ। মাত্ৰ 1 টকা এটা ঘূৰাই পাইছোঁ গাইছ। সেইটো কাৰণে আপোনালোকে গুগল পে' দি পে'মেণ্ট নকৰিব মাৰ্চেণ্টত, নহ'লে 1 টকা 2 টকাহে পাব আপোনালোকে দেই। এতিয়া এইটোৱে গুগল পে' পৰা 1 টকা পালে, তেতিয়াও খানা চানা খালোঁ। এতিয়া ঘৰ গৈ আছোঁ, বতৰ বহুত বেয়া হৈ আছিল, বাট ঠিক হে। আভি খোজকাঢ়িকে ঘৰ যা ৰাহা হে। বাকী পেন গোটেই লেতেৰা হৈ গ'ল, অৱস্থা লেতেৰা হ'ল গাইছ, এয়া দেখিছে। ই বগা জোতা, মইতো হাৱাই চেণ্ডেল দি আহিছোঁ। এয়া বাইকৰ শ্ব'ৰুম, কেৱল বাইক লাগিলে ইয়াৰ পৰা লৈ যাব, কিনি নিব, সেইবিলাক কৰি নহয়। আৰু এতিয়া আমি ঘৰ গৈ আছোঁ। আমি থানা পাইছোঁ, থানাৰ ওচৰৰ পৰা যাম। ইলেকশ্যনো আহি আছে, কিন্তু বৰষুণ দিলে, নহ'লে আপোনালোকক দেখালোঁহেঁতেন ইলেকশ্যনত কি ক'ত কি হৈছে। সেই এতিয়া জাষ্ট আহি ঘৰ সোমাই লোৱাৰ পিছত আপোনাৰ হৈ গ'ল আজিৰ কাৰণে ব্লগটো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ মানে কি ভাবিলোৱেই। আজিৰ কাৰণে এই ব্লগটো খতম হ'ল, আৰু অন্য এটা ব্লগ লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। জানো প্ৰথমতে মানে ইমান ভালছে ব্লগ কৰিব নাজানো, বাট লাহে লাহে শিকি যাম। ছাপোৰ্ট কৰিব, বেছি ভিউজো নাহে, 5টা 20টা 23টা, কেতিয়াবা 2টা এনেকৈ ভিউজ আহি থৈ দিয়ে। বাট মই হাৰ নামানো, ব্লগাৰ হ'ম। মোক মানে ব্লগাৰ নহ'ম, মোক বাছ এখন প্লে বাটন মানে জিন্দগীত এবাৰ হ'লেও লাগিব লাগে।